আশা কৰোঁ চবেই ভালে আছে আৰু চবেই ভালে থকাতে বিচাৰোঁ। আমাৰ সেই একেসদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে, কিবাকৈ চলি ভগৱানৰ কৃপাত। আৰু আজি ভিডিঅ'টা একদম পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। বেকগ্ৰাউণ্ড দেখিটো গমেই পাইছা। এফালে দুপৰীয়াৰ ভাত আঞ্জা বনাই আছোঁ মই, ভাত উঠাই দিলোঁ, ইফালে দালি সিজাই দিলোঁ। আৰু আজি দালি ছজনা দি বনাম। তাৰ আগতে আজি যিহেতু গুৰু বিহু ন, সংক্ৰান্তি, 101বিধ শাক খাব লাগে। ময়ো ইফালে বিচৰালোঁ মুখৰ আগত, য'ত যি পাইছোঁ তাকে উঠাই আনিছোঁ। এইফালে নাজানো কেইবিধ হ'ল। আৰু কেইদিনমান আগতে যদি পানী পুৰিলোঁ হয় তেতিয়া গাজিলোঁ হয় শাক। এতিয়া ক'তনো আৰু এই কালি পৰহিহে পানী পুৰিল, এতিয়াহে লাহে লাহে শাকখিনি গাজিব লাগিছে। তথাপি মুখৰ আগত যি পাইছোঁ, যি মনত পৰিছে সেইখিনি উঠাই লৈ আহিছোঁ, যি পাইছোঁ। আৰু ছজনা এটা বস্তু, যাৰ ঘৰত মোৰ নিচিনা ফ্ৰিজ নাই, এই টেকনিকটা ল'ব পাৰে। ধুনীয়া একদম ফ্ৰিজত থোৱা নিচিনাই থাকে। এয়া এই কাপোৰখন যে মেৰাই থোৱা আছে, এই কাপোৰৰ ভিতৰত ছজনা আছে। আৰু একদমে আজি কিমান দিন হ'ল মই পাহৰিলোঁ, মই লিখি দিম কিমান দিন হ'ল থোৱা এনেকুৱা কৰি। এই এখন ডাঠ কাপোৰত ধুনীয়া কৰি কাপোৰখন ভিজাই ছজনাখিনি যদি মেৰাই থোৱা হয় একদমেই ধুনীয়া থাকে, বহুত দিন লাগি থাকে। আৰু ইফালে এটা বস্তু, যদি কাপোৰত থ'লেও হয়, আৰু যদি এনেকুৱা কি থাকে বস্তা, ইয়াত দেখা পাইছা না, এই যে বস্তা থাকে না, সেনেকুৱা বস্তা ভিজাই থ'লেও হয়। কিন্তু এই বস্তাহে হ'ব লাগিব, প্লাষ্টিকৰ বস্তা নহয়, সেই বস্তাত। আৰু মই এতিয়া ছজনাখিনি ধুনীয়াকৈ ওলাই দিওঁ হা, কেনেকুৱা হৈ আছে ভালে। ক'ত গ'ল? একদম ধুনীয়া কৰি ভিজা কাপোৰত হ'ব লাগে। এইয়া দেখা পাইছা না, ইমান ধুনীয়া হৈ আছে ছজনাখিনি। এইয়া ওচৰৰ পৰা ভালকৈ দেখুৱাই দিছোঁ মই, একদম তাজা, যেন আজিয়ে গাছৰ পৰা কাঢ়ি আনিছোঁ সেনেকুৱা নিচিনা হৈ আছে। এয়া যাৰ ঘৰত ফ্ৰিজ নাই কৰিব পাৰে এই বুদ্ধিটা। তো নাজানো কিমানখিনি কি দেখুৱাব পাৰিম, তথাপি চেষ্টা কৰি যাম। একদম শেষলৈকে চাই থাক। আৰু যদি ভিডিঅ'টা ভাল লাগে লাইক কৰ, কমেণ্ট কৰ, শ্বেয়াৰ কৰ। আৰু মোৰ চেনেলত যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰ। আৰু যাই নেকি অলৰেডি ছাবস্ক্ৰাইবাৰ হয় তো থেংক ইউ ছ' মাছ। আৰু চবকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা থাকিল। আৰু ঈশান মৌচম ইহঁতকো দুখাই দিওঁ অলপমান। এফালে ঈশান স্কুলটো বন্ধ না, আৰু ইফালে মৌচম এয়া কি কয়, এই অৱস্থা, স্কুল বন্ধ, উপায় নাই। আৰু মোবাইল দিয়াৰ পৰা ইমানেই হৈছে, সি এয়া দিনত দিনতে মোবাইলতে লাগি থাকে। নাজানো আৰু কিহে কৰিব। এইফালে দেখা পাইছা না, এয়া তো চাই থাক ভিডিঅ'টা একদম শেষলৈকে। এতিয়া মই ভাত আঞ্জাখিনি ধুনীয়া কৰি বনাই লওঁ। ফালে ভাত, এইখিনি হৈছে নিম পাত ভাজি, নিম তিতা। এফালে শাকৰ ভাজিখিনি, আৰু ইফালে আছে দালি আৰু ছজনা। আজি আমাৰ দিনকেইটা এইখিনিয়ে আঞ্জা। ফালে ঈশান জকত পানী ভৰাই ধুনীয়া কৰি গিলাচত পানী ঢালিল না। আৰু ইফালে মৌচমে খালি বহি বহি খায় নেকি, কাম নাই বন নাই। তো এতিয়া খাই লওঁ ডিভিৰাৰ ভাত পানী, পিছত লগ পাই আছোঁ দেই না ঈশান, চবকে ভাল কৰি নে কি কয়। ডিভিৰাৰ ভাত পানী খাই উঠি অলপমান বিছনাখনতে বাগাৰ দিলোঁ, টোপনি আহিব কৈ কিনে নাই, ক'ত আৰু টোপনি আহিব। ইফালে বাগৰি সিফালে বাগৰি সেনেকাই 1 ঘণ্টামান হ'লে বিছনাখনতে নাই, তথাপি আৰু টোপনি নাহিলে। এতিয়া কেইটা 1:30 বাজিছে মাত্ৰ। এইফালে ঘড়ীটাও ঢুকাই দিছোঁ মাথাৰ ওপৰত। টোপনি নাহিল যেতিয়া আৰু কিমাননো
গা বিষ কৰি কি কৰি থাকিম ন বিচনাখনতে 1 ঘণ্টা পুৰি দিলোৱে। এতিয়া ভাবছোঁ এয়া দেখা পাইছে না ডাঙৰ হোৱাই নাই, সৰু সৰু হৈ আছে আমখিনি। আৰু এইবাৰ বেছি আমো নাই আমাৰ, একদম গোটাই পুৰি শেষ হ'ব লাগছে। নাজানো আৰু খাব পাম না নাপাম। তাকে কেইটামান লৈ আহিলোঁ যে পুৰাই কিনে গাছৰ তলৰ পৰা। এতিয়া ভাবছোঁ খাম। একদম মজা হৈছে। আৰু এনেও আমাৰ এই আমটা বেছি টেঙা নাই, খাই ভাল লাগে। সেইকাৰণে খাই লওঁ। লোভ লাগছে নেকি? ইমান ধুনীয়াকৈ টোপনি গ'ল। এনেই মাটিতে পৰি আছিল পাকাতে, থাকোঁতে ইমান ধুনীয়া কৰি টোপনি গ'ল। এতিয়া মাটি দিলে গোটেই গোবা। আৰু সেয়া বাহিৰত মাতিয়ে আছে সেইকেইটাই। ইমান বদমাছ হৈছে এইকেইদিন, মানে স্কুল নাই, ঘৰত ৰাখিবই নোৱাৰা নিচিনা হৈছোঁ। ৰাতিপুৱাৰ পৰা একদম গধূলি লাগি। আৰু ইয়াক যদি গালি দি ৰাখোঁ তথাপি বাহিৰৰ কেইটা আহি মাতি লৈ যায়। আৰু বেলেগৰ চলিকনো কেনেকৈ গালি দিম না, নিজৰ তাকে অলপ শাসন কৰি ৰাখোঁ। সেইকাৰণে এতিয়া থাক ধুনীয়া কৰি টোপনি গৈছে। এতিয়া উঠাই দিলে আৰু নহ'লে একদম বিৰাট ঝঞ্জাল হ'ব। আৰু মই আম খালোঁ, তাকে ভাবিলোঁ অলপমান দুখাই দিওঁ না। সেইয়া সেইফালে ঘৰৰ পিছফালে সেইডাল গাছডাল ধৰিব পাৰছোঁ না নাই ৰ, মই এতিয়া বেক কেমেৰা কৰি দুখাই আছোঁ কিমান আম আছে। তাৰে আম কেইটামান কুৰাই নি কিনে খালোঁ। আৰু ইফালে ইডাল গাছ দেখা পাইছা না, এই গাছডাল এটাও আম নাই এইবাৰ। বেলেগ বছৰ মানে এই গাছডালৰ আম নিজে খাই বেলেগক দি একদম পকি পুৰি পচি যায়। কিন্তু এইবাৰ দেখা পাইছে না, এটা আমো নাই। বেলেগক দিয়াটো বাদে, পচি ফুৰি যোৱাটো বাদে, নিজে যে খাব পাম সেইটাই নাই এইবাৰ আম। আৰু তাতে কেইটামান আছিল, কিন্তু এইকেইদিন ইমানেই বতাহ চলাই আছে, ইমানে পানী আমাৰ ইফালে। ৰাতি দিনত নহয় দেই, আকৌ ৰাতিহে পানীৰ লগতে একদম বতাহো পূৰা মাৰে, একদম পুৰি শেষ হ'ব লাগছে। আৰু মই বেক কেমেৰা কৰি এতিয়া ধুনীয়া কৰি দুখাই আছোঁ। কেমেৰাত ধৰিব পাৰিব না নাই নাজানো, একদম ধোঁঙা হৈ আছে ঠাইখিনি। তথাপি মই জুম কৰি দুখাই দিছোঁ। সেইয়া ইফালে খিনি চাইডে এইয়া এনেকুৱা কৰি দেখা পাইছে না। আৰু লগতে সেই মাজত এইখিনি চাইডতো অলপমান আছে, কিন্তু ইফালে নাই। যিখিনিতে মাত্ৰ আছে অলপমান, বাকীখিনি নাই। দেখা পাইছে না, এই চাইডতে মাত্ৰ আছে, ইফালে নাই, অলপো নাই। সেইখিনিতে যি আছিল নাজানো এইখিনিও থাকে না নাথাকে। আৰু ইডালতো নাইয়ে, এয়া এডাল আৰু ইফালে এডাল আছে ৰ, মই দুখাই দিছোঁ। এইয়া ইডালতো নাই। আৰু সেইফালে ৰাস্তাৰ হেৰত এডাল আছে ৰ, সেইডালো মই দুখাই দিওঁ। এইডাল এইয়া এডাল ইয়াতো নাই। বেলেগ বছৰ এই 4ডাল আমতে খাই একদম উনিচ্ছা লগা নিচিনা হয়। কিমান খাম সদায়, 1 বাল্টি 1.5 বাল্টি 2 বাল্টি পৰ্যন্ত পকা আম ওলায়। বেলেগক কিমান খাব ন, বেলেগক দিম, নিজেও খাম। ইফালে একদম পকি পুৰি পচি যায়, একদম খাব উনিচ্ছা লগা নিচিনা। এইবাৰ কিন্তু মন গেলেও, উনিচ্ছাটো বাদে মন গেলেও নাপাম খাবা, নাইয়ে এইবাৰ। আৰু এটা বস্তু দুখাং মই, পানী পুৰছে না ইমান ধুনীয়া কৰি। ইয়াত ভাত কেৰেলাৰ গাছডাল গাজিছে। এতিয়া শাকৰ য'ত গুটি পুৰছে, এতিয়া ধুনীয়া কৰি গাজিব না গাছ-গছনি, শাক পাত সেইখিনি। আৰু ইফালে ইছানে দেখা পাইছা না, সিডাল বোলে তাৰ ঝেং দেই, ঝেং দি থৈ দিছে, বাগাব লাগব না। তথাপি যে দিছে না, তাৰ যে বুদ্ধি সোমাইছে, তাক চাপৰ্ট এটা লাগব গৈ কিনে। আৰু ইফালে ভোট ঝালাৰ গাছডাল, তাকো দুখাই দিছোঁ। এইয়া ইডাল ধৰিব পাৰছ না নাই, ইডাল এইয়া ভোট জ্বালাৰ গাছডালো নাজানো আৰু কি যে হ'ব। এডালে ইমান কষ্ট কৰি যোগাৰ কৰিছিলোঁ, তাকো দেখোন একদম মুৰিহে বাচি আছে। একদম পকা খাই কিবা কৰি অৱস্থা নাই। কি দিলি যে ভাল হ'ব, কি কৰিলে ভাল হ'ব, একদম নাজানো আৰু। এতিয়া ফুলবাই লাগিছিল না, লাগিবই লাগিছিল ঝালা, কিন্তু কিবা হয়।
ভগৱানৰ ওপৰতে ইমান কষ্ট কৰি ভাবিছিলোঁ কিবাকে 2-3টা হ'লেও থাকিলে মানে পুলিৰ কাৰণে পিছত আৰু দিগদাৰ নহ'ব। উপায় আৰু নাই, কি আৰু কৰিম। আৰু ইফালে তামোলো কাটি শুকাই দিছোঁ। ৰ'দো ইমান ঠিক নাই। আৰু এটা কথাৰ কাৰণে আহিলোঁ, হয়তো কথাখিনি ক'লে মনটা অলপমান খোলা লাগিব পাৰে, পাতলা লাগিব পাৰে। সেইকাৰণে ৰাতিপুৱাৰ পৰা দেখা পাইছে একদম হাঁহি ফূৰ্তি কৰিয়ে ধুনীয়া কৰি ভ্লগটা আৰম্ভ কৰিলোঁ। ভ্লগ কৰি যায়ে আছোঁ, এতিয়াও ধুনীয়াকৈ মুখত হাঁহি এটা লৈয়ে ভ্লগটা কৰি আছোঁ। কিন্তু মুখত হাঁহি থাকিলে কি হ'ব, আজিৰ এই দিনটাত ৰাতিপুৱাৰ পৰা মনটা ইমানেই বেয়া লাগি আছে। মন কিবা এটা যেন হেঁচা মাৰি আছে, একদম ভাৰী কিবা এটা এনেকুৱা। আৰু বহুতখিনি কান্দিলোঁ, বহুত চকু পানী মুচিলোঁ আজি মনত পৰি ইমানেই বেয়া লাগি আছে মনটা আজি। আৰু এই বহাগ বিহুৰ গৰু বিহুৰ দিনটা আহিলে সঁচাকৈ বহুত বেয়া লাগে মনটা। আজি যিহেতু গৰু বিহু, বহাগ বিহুৰ তো এই আজিৰ দিনটাতে মই মোৰ একদম প্ৰিয় মানুহজনক হেৰাইছোঁ। আৰু প্ৰিয় কিয় কৈছোঁ, হয়তো কোনোবা আপোনে হ'ব না, প্ৰিয় কাৰণে হয়। এইকাৰণে প্ৰিয় কৈছোঁ কিয়, কাৰণ মোৰ সৰু কালত ইমান সৰু শৈশৱখিনিও আমি পাৰ কৰিব নাপালোঁ তাৰ লগত, যিহেতু ইমান দিনো নাপালোঁৱে। যিখিনি দিন কটাইছোঁ, যিখিনি দিন পাইছোঁ, তো সেইখিনি দিন সঁচাকৈ ইমানে মানে কি ক'ম, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা কিবা পূজা মেলা কিবা এটা হ'লেই হওক বা যিকোনো ঘৰৰ মাছ শাক মাৰাতে হওক, একদমেই সাত নিচিনা একেলগতে আছিলোঁ। মৰমো কৰিছিল বহুত মোক। তো আজিৰ দিনটা ইমানেই বেয়া লাগে। আজিৰ দিনটা আহিলে আজিৰ পৰা 24 বছৰ আগতে। আৰু মোৰ প্ৰিয় মানুহ এইকাৰণে কৈছোঁ, আচলতে সি আৰু বেলেগ কায়ো নহয়, মোৰ দেউতা। মই মোৰ দেউতাক একদম সৰুতে হেৰাইছোঁ। সৰুতে মানে আমাৰ মাজৰ পৰা নোহোৱা হৈছে। তথাপি যিমানখিনি দিন পাইছোঁ, যিমানখিনি দিন বুজিছোঁ বা যিমানখিনি দিন একেলগে কটাইছোঁ, সঁচাকৈ ইমানেই বেয়া লাগে। আৰু কেইদিনমান পোৱা হ'লে বা এতিয়া থকা হ'লে, তো চব ভগৱানৰ ওপৰতে না, কিনো কৰিম। একদিন নহয় একদিন চবেই যাবাই লাগিব। তথাপি ইমান সোনকালে যে লৈ গ'ল, তো কেতিয়াও ভাবাই নাছিলোঁ ইমান সোনকালে আমাৰ মাজৰ পৰা গুচি যাব।